আজি অসম স্কুল শিক্ষক সংস্থাৰ বাৰ্ষিক অধিৱেশনৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাগমাৰাত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ সম্পৰ্কত মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত আমি আমাৰ শিক্ষক সংস্থা আৰু আদৰণি সমিতিয়ে আজি যুটীয়াভাৱে আমি বৈঠক বহিলোঁ আৰু বৈঠকৰ অন্তত মাননীয় মন্ত্ৰী তথা আমাৰ আদৰণীয় সমিতিৰ সভাপতি মাননীয় ৰঞ্জিত কুমাৰ দাসে যথেষ্ট পৰিমাণে আমাক দিহা পৰামৰ্শ আগবঢ়াইছে অধিৱেশন কেনেকৈ সাফল্যমণ্ডিত হ'ব আৰু এই সম্পৰ্কত আমাৰ কাৰ্যসূচী আমি ওলাইছোঁ আমি চিঠি এখন ওলাইছোঁ আৰু সেই চিঠিখনো আজি তেখেতৰ আমি অনুমতি ল'লোঁ যে আমি চিঠিখন প্ৰচাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। তেখেতে কৈছে যে কামত লাগি যোৱা আৰু আমাৰ যিখিনি কৰণীয় কাম গতিকে বজালী জিলাৰ সকলো শিক্ষকক তেখেতে আমন্ত্ৰণ জনাব দিছে আৰু সকলো শিক্ষক শিক্ষা অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠন নিৰ্বিশেষে আমাক আমন্ত্ৰণ জনাব দিছে আৰু তেওঁৰ আমি সকলো কথা আমি সন্মান সহকাৰে লৈ অহাকালিৰ পৰা আমি আমাৰ হাইস্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনখন কিদৰে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাই যাম। লগতে আমি এই অধিৱেশনক সংগতি ৰাখি আমি প্ৰথম দিনা ভাগৱত পাঠৰো আয়োজন কৰিছোঁ আমাৰ বজালী ভক্তসকলৰ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আমি সাংস্কৃতিক সন্ধিয়াও জুবিন সাংস্কৃতিক সন্ধিয়াও আমি আয়োজন কৰিছোঁ। অসমৰ জনপ্ৰিয় শিল্পী গীতালী দেৱীক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু স্থানীয় শিল্পীসকলেও আমাৰ এই অসম স্কুল শিক্ষক সংস্থাৰ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।